জলযাত্ৰাৰে আৰম্ভ ডিমৌ শ্যামজুলি গাঁৱত শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ অঞ্চলজুৰি ভক্তিময় পৰিৱেশ। শ্যামজুলি ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত আজিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ। দেওবাৰে পুৱা অনুষ্ঠিত হোৱা ধৰ্মীয় জল যাত্ৰা কাৰ্যসূচীৰে এই মহাযজ্ঞৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ডিমৌ নদীৰ ঘাটত ধৰ্মীয় পূজা অৰ্চনা সম্পন্ন কৰি পবিত্ৰ জল সংগ্ৰহ কৰে। পাছত ভক্তসকলৰ শোভাযাত্ৰাৰ মাজেৰে সেই জল আনি মহাযজ্ঞস্থলীৰ বেদীত স্থাপন কৰা হয়। এই মহাযজ্ঞত প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা ভাগৱত পাঠ কৰি শ্লোকসমূহ ব্যাখ্যা কৰিব অসমৰ বিশিষ্ট পণ্ডিত কৃষ্ণ চাপকটায়ে। मेरा गाना